নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এইটো ভিডিঅ'ত গোটৰ মহিলাসকলৰ কাৰণে লৈ আহিছো এটা ভাল খবৰ। যিসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ কাৰণে আবেদন কৰিছিলে বা যিসকলে এই আঁচনিত আবেদন কৰিম বুলি ভাবি আছে সেইসকলৰ কাৰণে এইটো অতি ভাল খবৰ। অসম চৰকাৰে নতুনকৈ প্লেনিং কৰা মতে ২৭ লাখৰো অধিক মহিলাক ১০,০০০কৈ টকা আগবঢ়াব এই আঁচনিৰ জৰিয়তে। যিসকলে এপ্লাই কৰিম বুলি ভাবিছে আৰু যিসকলে এপ্লাই কৰিছে অলৰেডি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত, সিহঁতৰ কাৰণেও এই ১০,০০০ টকা যি ধন হয় সেইটো অতি সোনকালে মুকলি কৰি দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। তো কেতিয়া কেনেকৈ মুকলি কৰি দিয়ে সেই বিষয়ে আমি আপোনালোকক জনাম। অলৰেডি ভেৰিফিকেশ্যন হৈ গৈছে, লিষ্টটো অতি সোনকালে ৰিলিজ হ'ব। আপোনালোকে লিষ্ট কেনেকৈ চাব সেইটো এই চেনেলৰ মাধ্যমেদি আপোনালোকক জনাই দিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো ২০২৫ বৰ্ষত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এপ্লাই কেনেকৈ কৰিব, কি কি ডকুমেণ্টছ লাগিব সেইকেইটাও আগন্তুক ভিডিঅ'ত আমি আলোচনা কৰি থাকিম। এই আঁচনিৰ অধীনত মহিলাসকলে পাব ১০,০০০ টকা। যদি সিহঁতে গ্ৰ' কৰে ডেফিনেটলি আগন্তুক দিনত সিহঁতে আকৌ ২৫,০০০ টকা চৰকাৰৰ ফালৰ পৰা সাহায্য পোৱাৰ সুবিধা পাব। সেয়েহে আপোনালোকে এটা প্ৰপাৰ বিজনেছ প্লেন মেইনটেইন কৰিব লাগিব আৰু আপোনালোকৰ যি এক্সিকিউশ্যন হয় বা আপোনালোকে কেনেকৈ সেই টকাটো খটুৱায় সেই বস্তুটো আপোনালোকৰ ষ্ট্ৰং হ'ব লাগিব। তো সবিশেষ আইডিয়া এই চেনেলতো আপোনালোকে পাই যাব। আৰু ২০২৫ বৰ্ষৰ বাবে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব এপ্ৰিলত। হয়তো এইবাৰ এপ্লিকেশ্যন প্ৰচেছটো অনলাইনো হ'ব পাৰে। যদি অনলাইন হয় ডেফিনেটলি আমি আপোনালোকক জনাই দিম এই চেনেলৰ মাধ্যমেদি যে কেনেকৈ আপোনালোকে ঘৰতে বহি ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে আৰু এটা ভাল খবৰ যে ৫০,০০০ টকালৈকে যিসকল গোটৰ মহিলাই লোন লৈছিলে বা ঋণ লৈছিলে, যদি সিহঁতে সময়মতে সেই পইচা ঘূৰাই দিছে বা সময়মতে সিহঁতে লোন শেষ কৰিছে, তেনে ক্ষেত্ৰত সিহঁতৰ বাবে 5% মানে ৫% সুতত ৰেহাই দিয়া হ'ব। এনেকুৱা চৰকাৰী আঁচনিসমূহৰ আপডেট পাই থাকিবলৈ এই চেনেলটোৰ লগত জড়িত থাকিব। ধন্যবাদ। জয় অসম।